স্বাগতম জনাইছোঁ। অসম টেট LP UP নিযুক্তি সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, গোটেইখিনি ডিটেইলছ আপোনালোকে গম পাব। প্ৰথমতে মেইন কথাটো হ'ল যে LP UP নিযুক্তিৰ আমাৰ যি 5,000মান ভেকেঞ্চিৰ ভেৰিফিকেশ্যন লিষ্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই। আৰু কি কাৰণত লিষ্ট পাব্লিছ হোৱা নাই বা যিহেতুকে BTR চৰকাৰে তেওঁলোকে ভেৰিফিকেশ্যন প্ৰচেছ চলি আছে, কিন্তু আমাৰ অসমত DW কৰ্তৃপক্ষই কিয় ভেকেঞ্চি লিষ্ট প্ৰস্তুত কৰা নাই, তাৰ বিষয়ে আমি কিছু কথা আজি আলোচনা কৰিম। ভিডিঅ'টো ভালদৰে চাব। এতিয়া প্ৰথম কথাটো হ'ল DWৰ ফালৰ পৰা ভেৰিফিকেশ্যন কেতিয়া প্ৰকাশ পাব আৰু কেতিয়া এই যি আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া আমি চাব গ'লে DW কৰ্তৃপক্ষৰ ফালৰ পৰা যিহেতুকে আজি 6-7 মাহ হ'ল ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰা নাই। আৰু মাজতে আমাৰ যি মড অফ কণ্ডাক্টত লাগিছিল আমাৰ নিৰ্বাচন কাৰণে, তাৰ প্ৰতি লক্ষ্য ৰাখিও ভেৰিফিকেশ্যন প্ৰচেছটো আমাৰ অলপ লেহেমীয়া হৈছে। বিশেষকৈ কিন্তু এতিয়া ভেৰিফিকেশ্যনৰ কাম চলি আছে, বেক অফিচ ভেৰিফিকেশ্যন, আৰু লগতে আমাৰ এই ভেৰিফিকেশ্যনৰ যিবিলাক চিডিউল, এই চিডিউলবিলাক আমি জুলাইৰ 10 তাৰিখমানৰ পিছতহে আমি আশা কৰিব পাৰোঁ, বা জুলাইৰ একেবাৰে আমাৰ 15 পৰা 20 তাৰিখমানৰ ভিতৰত আমাৰ পূৰ্ণ এটা সম্ভাৱনা আছে এই ভেৰিট লিষ্টসমূহৰ ওলোৱাৰ। এই জুলাই মাহৰ লাষ্টৰ ফালে আপোনালোকে আশা কৰিব পাৰে। আৰু লগতে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ আপোনালোকৰ জুলাই মাহত আৰম্ভ হয়, জুলাইতে শেষ হ'ব। তাৰপিছত আমাৰ পৰৱৰ্তী সময়ত যিবিলাক নিযুক্তি সম্পৰ্কীয় সেইবিলাক আমাৰ পৰৱৰ্তী সময়ত হ'ব। কিন্তু আমি জুলাইৰ লাষ্টৰ ফালে আমি এই ভেৰিফিকেশ্যনৰ চিডিউল আমি আশা কৰিব পাৰোঁ। যথেষ্ট পূৰ্ণ সম্ভাৱনা আছে এই জুলাই মাহৰ শেষৰ ফালে। এটা কথাটো হ'ল আমাৰ BTC কৰ্তৃপক্ষৰ ফালৰ পৰা যিহেতুকে LPৰ আমাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'ল, আৰু 2 তাৰিখৰ পৰা আমাৰ UPৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিব। আৰু লগতে আজি এখন সংবাদমেল হৈছিল NIOS কেণ্ডিডেটসকলৰ ফালৰ পৰা। তেওঁলোকৰ যিহেতুকে DLEডটো আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা বন্ধ কৰি থৈ দিছে, কিন্তু এতিয়ালৈকে কেণ্ডিডেটসকলেও কিন্তু যথেষ্ট লাগি আছে ইয়াৰ কাৰণে, কিন্তু পৰৱৰ্তী সময়ত কি হৈ দেখা যাব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমাৰ এটা ভাল পজিটিভলি খবৰ আমাৰ NIOSৰ কেণ্ডিডেটসকলৰ ওপৰত অহা নাই, কিন্তু পৰৱৰ্তী সময়ত হয়তো আহিবও পাৰে। আমি বিশেষকৈ আজিৰ এই ভিডিঅ'টোত আমাৰ মেৰিট লিষ্ট সম্পৰ্কীয় কিছু কথা আমি আপোনালোকৰ আগত অৱগত কৰিলোঁ। আৰু আপোনালোকৰ এই জুলাই মাহৰ শেষৰ ফালে এই ভেৰিফিকেশ্যনসমূহৰ চিডিউল অসম চৰকাৰৰ ফালৰ পৰা অহাৰ এটা পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আমি বিভিন্ন চ'ৰ্চ বা বিভিন্ন খবৰ অনুসৰি আমি গম পোৱা গৈছে, কিন্তু জুলাইৰ লাষ্টৰ ফালে হোৱাৰ আমাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতুকে আমাৰ BTR কৰ্তৃপক্ষৰ ফালৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে, কিন্তু সেই মৰ্মেও আমাৰ DW কৰ্তৃপক্ষৰ পৰা যদিহে এতিয়া আৰু ভেৰিফিকেশ্যনৰ চিডিউল প্ৰকাশ কৰে, কিন্তু দুটা ডেটত আমাৰ ভেৰিফিকেশ্যনটো কৰিব নোৱাৰিব কেণ্ডিডেটসকলে, আৰু সেই হেতুকেও আমাৰ ভেৰিফিকেশ্যনটো লেট হোৱাৰ আমাৰ দেখা গৈছে। কিন্তু চিন্তা কৰিব নালাগে, জুলাইৰ শেষত আপোনালোকে ভেৰিফিকেশ্যনটো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইখিনি আমাৰ আপডেট। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিম। ধন্যবাদ।